আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা দেখা গৈছে ভকত বৈষ্ণৱৰ ভিৰ। পবিত্ৰ ভাদ মাহ সোমোৱাৰ লগে লগে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীতো ভকত বৈষ্ণৱৰ সমাগম হোৱা দেখা গৈছে। পুৱাই অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকত বৈষ্ণৱ আইমাতৃসকলে থান সত্ৰত চাকি বন্তি জ্বলাই আশীৰ্বাদ লোৱা পৰিলক্ষিত হয়। জন্মস্থানখনিত আজি দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ ভাগৱত পাঠৰ পিছতেই মহিলাসকলৰ নাম পৰিৱেশন হ'ব। শ্ৰী শ্ৰী মাধৱৰ জন্মস্থান লেটেকু পুখুৰীৰ পৰা আমি সকলোকে সেৱা জনাইছোঁ। সেই ভক্তবান ৰাইজসকল আমি সকলোৱে জানো ইয়াৰ পবিত্ৰ ভাদ মাহ, আজি ভাদ মাহৰ 1 তাৰিখ। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পৰম পবিত্ৰ পুণ্যভূমিত প্ৰতি বছৰে আজি বহুকাল ধৰি 1 ভাদৰ পৰা 30 ভাদলৈকে মাহজোৰা ভাগৱত পাঠৰ আইসকলৰ নাম অনুষ্ঠিত হয়। এইবাৰ ইতিমধ্যে আজি আৰম্ভ হৈছে। ইতিমধ্যে প্ৰসংগ এদায় হৈছে। প্ৰসংগৰ পিছতে প্ৰসাদ হ'ব। প্ৰসাদৰ পিছতে আমাৰ ভাগৱতীসকলে ভাগৱত পাঠ কৰিব। তাৰ পিছতেই বিভিন্ন স্থানৰ পৰা অহা আইসকলে নাম প্ৰদৰ্শন কৰিব। ইতিমধ্যে আমি আপোনালোকক জনাই ভাল পাম যে এতিয়ালৈকে আমাৰ 230খন গাঁৱৰ তালিকাভুক্ত কৰা হৈছে। এতিয়া আমাৰ 50খন গাঁৱৰ ৰাইজে ইয়াত নাম গাবৰ কাৰণে ইতিমধ্যে আমাক আহ্বান জনাইছে। যোৱা বছৰ ইয়াত 30,000ৰো অধিক ভক্তবান ৰাইজ আই মাতৃসকলে নামত সহযোগ কৰিছিলে মাহজুৰি। এইবাৰ আমি আশা কৰিছোঁ 50,000ৰো অধিক আই মাতৃ আৰু ভকত বৈষ্ণৱসকলে ইয়াত সহযোগ কৰিব। আমি সকলোকে জনাইছোঁ যে পৰম পবিত্ৰ এই লেটেকু পুখুৰী জন্মস্থানৰ গুৰুজনৰ অৰ্থ ভাণ্ডাৰৰ পৰা আমি সকলোকে দুপৰীয়াৰ অন্নমুঠি যোগাৰ কৰা হয়। ইতিমধ্যে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে অন্নমুঠি যোগাৰৰ ব্যৱস্থা হৈছে। আমাৰ এই ভাদ মাহতে মহাপুৰুষ দুজনা গুৰুৰ তিথিভাগ যিটো অনুষ্ঠিত হয়, আমাৰ শ্ৰী শ্ৰী মাধৱপুৰুষ গুৰুজনাৰ তিথিভাগত আমি প্ৰত্যেকভাগ তিথিতে আমি নাম বা আইসকলৰ নাম বা ভাগৱতৰ অনুষ্ঠান নকৰোঁ। আমি তিথি পালন কৰোঁ দিনজুৰি। আমাৰ মহাপুৰুষ গুৰুজনাৰ মাধৱদেৱ গুৰুজনাৰ তিথিভাগত আমি বিভিন্ন কৃষ্টি প্ৰদৰ্শনেৰে দিনজোৰা কাৰ্যসূচী ইতিমধ্যে আয়োজন কৰা হৈছে। আমি সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা, বৰ্তমান ৰাইজৰ ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।